নদী ভাঙাৰ কাৰণে ঘৰ গৈ অকণমান চৰকাৰী মাটি অকণ দখল কৰিছে। লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ গৈ আমাৰ দুখীয়া অসমীয়া এই মুছলমান মানুহবিলাকৰ ঘৰবিলাক ভাঙি দিয়ে নে নিদিয়ে? ৰাইজক দিয়ে নে নিদিয়ে? নামনি অসমৰ মুছলমান মানুহে যে এইবাৰ AIDFক বিদায় দিবলৈ সিদ্ধান্ত লৈছে, সেই কথাটো উজনিৰ ৰাইজক জনাবৰ কাৰণে মই মাজে মাজে নামনি অসমলৈ আহি আছোঁ। আৰু নামনি অসমৰ মুছলমান ৰাইজে মোক স্পষ্টকৈ কৈছে যে AIDFক আমি কোনোপধ্যে এইবাৰ ভোট নিদিওঁ। AIDF এইবাৰ অসমত নীল মাৰিব বুলি মোক মানুহে কৈ আছে। গতিকে মই উজনিৰ ৰাইজক ক'ব খুজিছোঁ, উজনিৰ ৰাইজে সকলোৱে জানি লোৱা দৰকাৰ যে মুছলমান ৰাইজে মুছলমান সাম্প্ৰদায়িক দল AIDFক বিদায় দিব খুজিছে। আমি হিন্দু মানুহেও হিন্দু সাম্প্ৰদায়িক দল BJPক বিদায় দিব লাগে। স্থাপিত সত্য যে AIDF BJPৰ বি টিম। এতিয়া AIDFটোক আমি একেবাৰে নামনি অসমৰ মুছলমান ৰাইজৰ পৰা লোকসভা নিৰ্বাচনত মোটামুটি নাইকিয়া কৰি দিলোঁ। বৰাকতো নাইকিয়া কৰি দিলোঁ, নামনি অসমতো নাইকিয়া কৰি দিলোঁ। যিকণ আছে সেইকণৰো শিপা খান্দিবৰ কাৰণে মই ইয়ালৈ আহি আছোঁ। হিমন্ত বিশ্ব শৰ্মা দৰমহা দিব পৰা নাই, ঠিকাদাৰক নিজৰ প্ৰাপ্য টকাখিনি দিব পৰা নাই। জল জীৱন মিছন ধ্বংস হৈ গৈছে। জলসিঞ্চন ডিপাৰ্টমেণ্ট, সকলো ডিপাৰ্টমেণ্ট মিলি এতিয়া এই চৰকাৰে অতি কমেও 35,000 কোটি টকা অকল ঠিকাদাৰক দিবলৈ বাকী আছে। সাংঘাতিক ধৰণে এই চৰকাৰখন দেউলীয়া চৰকাৰ, এই চৰকাৰখন লাওলোৱা চৰকাৰ পৰিণত হৈছে। চৰকাৰ মুখ্যমন্ত্ৰী উপায় নাই যে অসমৰ মানুহে হাল্লা লগাব, সেইকাৰণে বিহুৰ সময়ত তেওঁ লুকাই থাকিবৰ কাৰণে নেদাৰলেণ্ডলৈ গৈছে। ভূপেন বৰা ডাঙৰীয়াই মুখেৰে কৈ আছে যে আমি ডিষ্ট্ৰিক্ট লেভেলত মানে বুজাবুজি কৰিবলৈ কৈছোঁ। ডিষ্ট্ৰিক্ট কমিটিবিলাকে কৈছে যে আমাক কোনোপধ্যে বুজাবুজি কৰিবলৈ কোনো নিৰ্দেশ দিয়া নাই। যাৰ ফলস্বৰূপে এতিয়া BJP আৰু AJP একলগ হৈছে। চৰকাৰী পক্ষ, তেওঁলোক এডভান্টেজিয়াছ পজিশ্যনত থাকে, তেওঁলোকৰ টকা পইচা বেছি, তেওঁলোকৰ দাদাগিৰি বেছি, তেওঁলোকৰ প্ৰশাসন আছে, তাৰপাছতো তেওঁলোক একলগ হৈছে BJP আৰু AJP। আৰু আমি বিৰোধী পক্ষত আছোঁ, তাৰ পাছতো কিন্তু কংগ্ৰেছ টিঙৰ পৰা নমা নাই। কংগ্ৰেছৰ এইটো বিৰাট ডাঙৰ প্ৰব্লেম, নিজৰ ভিতৰত কাজিয়া। আজি আমি ইমান দিন ধৰি একলগ হৈ যাব পাৰিলোহেঁতেন। ভূপেন বৰা ডাঙৰীয়াই একলগ হোৱাটো বিচাৰে, আকৌ তাৰপিছত আপোনাৰ যেতিয়াই ভূপেন বৰা ডাঙৰীয়াই একলগ হোৱাটো বিচাৰে, প্ৰদ্যুৎ বৰদলৈয়ে একলগ হোৱাটো নিবিচাৰে। যেতিয়া গৌৰৱ গগৈ কিবা এটা কথা কয় বেলেগ এজনে বেয়া পায়, যেতিয়া ভূপেন বৰাই কিবা এটা কথা কয় আন এজনে বেয়া পায়। এই কাজিয়াখনৰ কাৰণে আচলতে আমাৰ ইউনিটিটো হোৱাগৈ নাই।